নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে চাই বৰ ইণ্টাৰেষ্ট পাব, কাৰণ এনেকুৱা ভিডিঅ' বহুত কমেই মই ইউটিউববোৰত দেখিবলৈ পাওঁ বা শুনিবলৈ পাওঁ। গতিকে ভিডিঅ'টো চাই যাওক আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। এজন গুৰুৱে নিজৰ শিষ্যক বিদায় দিবলৈ লৈছে, কাৰণ সেই শিষ্যজনৰ পঢ়া শুনাৰ কাম শেষ হৈ গ'ল। আৰু সেইবাবে গুৰুজনে সেই শিষ্যজনক গিফ্ট হিচাপে এখন এনেকুৱা আইনা দিলে যে যি আইনাখনত যাৰ চেহেৰা দেখাব, সেই চেহেৰাৰ বিষয়ে ভাল বেয়া সকলোবোৰ সেই আইনাখনে কৈ দিব। আৰু সেই শিষ্যজনে আচলতে ভাবিলে কি উপহাৰ দিলে মোক এইটো, সেই বুলি ভাবি সি প্ৰথমতে তাৰ গুৰুজনৰ মুখখনে প্ৰথমতে দেখুৱালে সেই আইনাখনত। আৰু আইনাখনত দেখিবলৈ পালে যে গুৰুজনৰ মনৰ ভিতৰত বহুত অহংকাৰ, বহুত খং, বহুত ঈৰ্ষা। কিন্তু সি গুৰুজনক একো নকৈ পেলাই সেই আইনাখনলৈ ওলাই গ'ল। আৰু ৰাস্তাত বহুত এনেকুৱা তাৰ বন্ধু বান্ধৱ পালে, আৰু সকলোকে সেই আইনাখন দেখুৱাই পেলাই সি নিজে সেই আইনাখনত চাই পেলাই সেই মানুহজনৰ বিষয়ে জানিবলৈ পায়। আৰু এনেকুৱা এজনো মানুহ বিচাৰি নাপালে যে যি মানুহজন আটাইতকৈ ভাল, কোনো দোষ নাই, এনেকুৱা মানুহ এজনো সি বিচাৰি নাপালে। আৰু অৱশেষত এনেকৈ চিন্তা কৰি সি ঘৰলৈ গুচি গ'ল। আৰু ঘৰত গৈও বৰ মনটো মাৰি বহি সি ভাবিবলৈ ধৰিলে, এই পৃথিৱীত কি এজনো ভাল মানুহ নাই নেকি? আৰু পিছত সি ভাবিলে, নহয়, মোৰ মা দেউতাক এবাৰ মই চাব লাগিব। এই বুলি ভাবি সি তাৰ মা দেউতাকক সেই আইনাখন দেখুৱালে। আৰু দেখুৱাই পেলাই সেই আইনাখন সি চালে পঢ়ি, যে সেই আইনাখনত তাৰ মা দেউতাৰ বিষয়েও কিছুমান বেয়া কথা সি গম পালে, যে তাৰ মা দেউতাকৰ মনত কি আছে। আৰু এইবোৰ জানি সি আচলতে বৰ দুখ পালে। দুখ পাই পেলাই সেই গুৰুজনৰ ওচৰলৈ ঘূৰি গৈ পেলাই সেই আইনাখন দি পেলাই ক'লে যে মোক কি দিলে আপুনি এইটো? এই পৃথিৱীত দেখোন কোনোৱে ভাল নাই, আনকি আপুনিও ভাল নহয়। আপোনাৰ মনতো ইমানবোৰ হিংসা, ইমানবোৰ খং, ইমানবোৰ ঈৰ্ষা আপোনাৰ মনতো আছে। গতিকে এই আইনাখন মোক একো দৰকাৰ নাই। তাকে শুনি সেই গুৰুজনে হাঁহিলে। হাঁহি পেলাই সেই ল'ৰাজনক ক'লে, হেৰা, তুমি এই দুনিয়াৰ মানুহবোৰে যি কৰিব ধৰিছে তুমিও তাকেই কৰিলাচোন। মই আচলতে এই আইনাখন দিছিলোঁ তোমাক নিজক চোৱাৰ বাবে। তুমি এবাৰ নিজৰ মুখখন চোৱাচোন এই আইনাখনত। আৰু সেই কথা শুনি সেই শিষ্যজনে নিজৰ মুখখন চালে, আৰু সি গম পালে যে তাৰ ভিতৰতো এনেকুৱা দুখ আছে, যিমানবোৰ মানুহক সেই আইনাখন দেখুৱাইছিলে তাতকৈ অধিক বেয়া গুণ সেই নিজৰ তাত আছে। আৰু তাকে দেখি সি বৰ লাজ পালে। গুৰুজনৰ সন্মুখত চকু থৈ চাব নোৱাৰা হৈ গ'ল, আৰু তলমূৰ হৈ থিয় হৈ থাকিলে। তেতিয়া গুৰুজনে ক'লে, হেৰা, এই পৃথিৱীত সকলোৰে কিবা নহয় কিবা দোষ গুণ আছে, আৰু আজিকালিৰ মানুহবোৰে সেইবোৰেই বিচাৰি ফুৰে, আৰু তুমিও ঠিক তাকেই কৰিছ। গতিকে মই এইখন তোমাক দিছিলোঁ যাতে তুমি ইয়াৰ পৰা নিজৰ যিবোৰ বেয়া গুণ এটা এটাকৈ যাতে তুমি সেই গুণবোৰ নোহোৱা কৰিব পাৰো, সেইবাবেহে মই তোমাক দিছিলোঁ। কিন্তু তুমিও এই পৃথিৱীৰ মানুহবোৰৰ নিচিনাকৈ নিজৰ দোষবোৰ নোচোৱাকৈ কেৱল আনৰ কি দোষ সেইবোৰহে বিচাৰি ফুৰিছা। সেইবাবে তুমি এই আইনাখন আজি নালাগে বুলি কৈছা। কিন্তু এতিয়া তুমি গম পালা নহয় তোমাৰ মনত কিমান দোষ আছে। গতিকে সেইবাবে তুমি এই আইনাখন লৈ যোৱা, আৰু তোমাৰ শৰীৰত, তোমাৰ মনত যিমানবোৰ এই দোষ আছে, এই দোষবোৰ তুমি এটা এটাকৈ ঠিক কৰা। গতিকে সৰু কাহিনী আপোনালোকৰ বাবে মই আনিলোঁ এইটো। আৰু কাহিনীটোৰ মূল অৰ্থ এইয়ে যে আজিকালি মানুহবোৰে নিজৰ দোষবোৰ আচলতে নাচায়, সদায় আনৰ দোষবোৰহে বিচাৰি ফুৰে। আনে কি কৰিছে, আনে কেনেকৈ সেই বস্তুটো ল'লে, কিবা এটা গাড়ী এখন যদি কোনোবাই লৈছে, নাই কোনোবাক ঠগি লৈছে, যিয়ে নহওক সেইবোৰ আমি ইমান বিচাৰি থাকিবলৈ কি দৰকাৰ আছে? আমি আচলতে নিজৰ জীৱনটো লৈ ব্যস্ত হৈ থাকিব লাগে, আৰু নিজৰ
স্বভাৱ চৰিত্ৰ নিজৰ যি দুখ সেইবোৰ ঠিক কৰাত লাগিব লাগে, কিন্তু আমি সেইবোৰ নাচাওঁ, অন্যৰ দুখবোৰহে বিচাৰি ফুৰোঁ। গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্টছ কৰিব, আৰু লগতে মোৰ চেনেলটোত যোনে যোনে নতুনকৈ আহিছে তেওঁলোকক আকৌ এবাৰ মই অনুৰোধ কৰিছোঁ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়েই থাকোঁ। ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে কুশলে মংগলে থাকক, হাঁহি মুখে থাকক।